আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ'ব বাবু আঁচনি। সাজু কৰক নথি পত্ৰ। হয় দৰ্শকসকল, নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। আৰম্ভ কৰা হ'ব 1 জানুৱাৰীৰ পৰা বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। যুৱকসকলে নিজৰ নিজৰ নথি পত্ৰ উলিয়াই আবেদন কৰিবলৈ সাজু হওক আৰু ইয়াৰ লগতে শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড আৰু EWS কাৰ্ড আছে নেকি আপোনাৰ? 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। এই আঁচনিৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। এই আঁচনিৰ জৰিয়তে 25 বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। এই আঁচনিৰ সুবিধা কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক। এটা বিগ ব্ৰেকিং নিউজ। ৰেচনৰ দোকানীৰ অনিয়ম আপুনি দেখিছে নেকি? চৰকাৰে লৈ আছে অভিযোগ। এই নম্বৰত দিয়ক অভিযোগ, লগে লগে হ'ব একশ্যন। কোনোবা ৰেচনৰ দোকানীক যদি আপুনি ৰেচনৰ সামগ্ৰী দিয়াত অনিয়ম দেখা পাইছে, তেন্তে লগে লগে আপুনি দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেও আপুনি ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে বিহে নম্বৰ আৰু আপুনি ডায়েল কৰক 1800-345-3611। কেতিয়াবা ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 1967, কল কৰি দিব পাৰিব অভিযোগ। এতিয়াৰে পৰা নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য হ'ব। আৰু লগতে অনিয়ম প্ৰমাণিত হ'লেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। ৰেচন সংগ্ৰহ কৰিবলৈ EPO দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰাইজৰ সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। ৰেচনৰ দোকানীয়ে নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে EKYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক EKYC আপডেট। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয় দৰ্শকসকল, পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী মহিলা 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ চৰকাৰে দিব নতুন সুবিধা। গুৱাহাটীত নতুন ব্ৰেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক দিয়া হৈছে নিৰ্দেশ। ব্ৰেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব নতুন সুবিধা। বৰ্তমান থকা ব্ৰেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা। তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব নতুন সুবিধা আৰু ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনেধৰণৰ ব্যৱস্থা। আত্মসহায়ক গোটৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ ঘোষণা কৰিছে। কি দিম এতিয়া নকওঁ, 1 তাৰিখে কম, ঠিক আছে? আপোনালোকে কি পাব কৈ দিলো যে অহাবাৰ আকৌ 25,000 টকা পাব। লগত অৰুণোদয় পৰিয়ালকো আমি 1 জানুৱাৰী তাৰিখে মই আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ এটা দি দিম। ভাল হ'বনে বেয়া হ'ব? লাগিবনে নালাগে? লাগিলে অলপ ডাঙৰকৈ ক'ব লাগিব। লাগিবনে নালাগে? অলপ ডাঙৰকৈ ক'লেহে গম পোৱা যায় যে লাগিব বুলি। ইয়াৰ লগতে আমি বৰহমপুৰ সমষ্টিত 2,546 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনি দিছো।
এতিয়া বাবাবিলাকে মোক কয় আমাৰ মামা বাবু আঁচনি এটাও কৰক য'তে লগ পাই মোক কয় বাবু আঁচনি এটা লাগে তো 1 জানুৱাৰী তাৰিখে বাবু আঁচনি এটাও দি দিম তাৰমানে আপোনালোকে চাওক 1250 টকা অৰুণোদয় পালো 10,000 টকা উদ্যমিতা পালো বিনামূলীয়া চাউল পালো 20 কেজিকৈ হলেও 800 টকা দালি নিমখ চেনি 100 টকা গেছ কিনিলেও জানুৱাৰীৰ পৰা আপোনালোকৰ একাউণ্টত পইচা আহিব ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰা পঢ়ালৈকে নিযুত মইনা আঁচনি আহিলে বাবু আঁচনিও আহিব আপোনালোকৰ পৰিয়ালত একোগৰাকীৰ পৰিয়ালত এতিয়া মাহত চৰকাৰৰ পৰা 2,000ৰ পৰা 4,000 টকালৈকে মাহত পুঁজি আহে